আজি মোৰ সঁচাকৈ বহুত আনন্দ আৰু মই অলপমান ইম'শ্যনেলো হৈ গৈছোঁ। যিটো আমি 71ৰ পৰা খেলা মই আৰম্ভ কৰিছিলোঁ, তাৰ পৰা মই গুৱাহাটীৰ 72ৰ পৰা মই গুৱাহাটী ভলীবল প্লেয়াৰ হিচাপে ইয়াতে খেলা আৰম্ভ কৰিছিলোঁ। আৰু এই চেণ্টাৰটো 2000ৰ পৰা যেতিয়া আৰম্ভ হৈছে, মই এজ এ গুৱাহাটী খেলুৱৈ হিচাপে মই ইয়াত আজি ৰূপালী জয়ন্তী পাতিব পাৰি পেলাই সঁচাকৈ খুব আনন্দিত হৈছোঁ। আৰু যিখিনি বস্তু আমাৰ সময়ত আমি পোৱা নাছিলোঁ, আমি হেৰুৱাইছিলোঁ, সেই বস্তুখিনি আমি আজি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ, যিটোৰ পৰাই যাতে আমাৰ এই চেণ্টাৰটোৰ পৰা ভাল প্লেয়াৰ আমি উলিয়াই পঠিয়াব পাৰোঁ, সেইটো মোৰ মেইন উদ্দেশ্য। আৰু সেইকাৰণে এতিয়া আমাৰ যিহেতু অৱসৰ সময় হৈছে, গতিকে আমি এই সময়ত ল'ৰা ছোৱালীক সময় দিব পাৰোঁ। আৰু আপোনালোকে দেখিছে এতিয়া খেলা বহুত আগবাঢ়িও গৈছে, বহুতখিনি নিয়ম কানুনৰ লগে লগে ল'ৰা ছোৱালীবিলাকে শিকিব আৰম্ভ কৰিছে। আৰু আমাৰ বিশেষ উদ্দেশ্য হৈছে কি, ছোৱালীবিলাকৰ আগতে খেলাৰ একদম সুবিধা নাছিলে। তেওঁলোকক এটা সময়ৰ পিছত ছোৱালীবিলাকৰ খেলাটো প্ৰায় বন্ধ হৈ যায়, তেওঁলোক ঘৰুৱা কামত বা বিয়া বাৰু এই কথা চিন্তা কৰে। কিন্তু আজিকালি সেই যুগটো নাই। গতিকে আজি মোৰ উদ্দেশ্য এই ৰূপালী জয়ন্তী এটাই যে ইমানখিনি যিখিনি আমি হেৰুৱালোঁ, এই ৰূপালী জয়ন্তী দিৱসৰ দিনাখন মোৰ এটাই উদ্দেশ্য হ'ব, এই ছোৱালীখিনিক যাতে পঢ়া শুনা কৰি ভালকৈ খেলাৰ লগে লগে সময় একেবাৰে আগবাঢ়ি যাব পাৰে। আৰু সেইদৰে আমাৰ ফালৰ পৰা, আমাৰ GBCC চেণ্টাৰৰ পৰা যিমান পাৰোঁ আমি দিবলৈ চেষ্টা কৰিম। আৰু এইটোৱেই সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু মোৰ উদ্দেশ্য হৈছে এইটোৱেই যে আমি আজি চিলভাৰ জুবলিৰ সময়ত যাতে আমাৰ এই ল'ৰা ছোৱালীখিনিক আমি এটা ভাল এটা এষ্টাব্লিছমেণ্ট দিব পাৰোঁ আৰু এটা নাম কঢ়িয়াই আনিব পাৰোঁ। এইটো আমাৰ গুৱাহাটী ভলীবল কোচিং চেণ্টাৰৰ ৰূপালী জয়ন্তী বৰ্ষ। আমি ৰূপালী জয়ন্তী বৰ্ষটো আমি খেলেৰে উদযাপন কৰিছোঁ। আমি এপ্ৰিলত যিখন খেল পাতিছিলোঁ, এইখন ব্ৰহ্মপুত্ৰ ভলীবল ছুপাৰ চেলেঞ্জাৰ ট্ৰফি পাতিছিলোঁ। এইটো অসমৰ ভিতৰত আটাইতকৈ বেষ্ট টুৰ্ণামেণ্ট হৈছিল। এই টুৰ্ণামেণ্ট আগতে ক'তো হোৱা নাছিল, গতিকে সেইটো আমি ছাকচেছফুলি সমাপ্ত কৰিছোঁ। তাৰপাছত আমি ইণ্টাৰ স্কুল খেল এখন পাতিলোঁ, সেইখনো আমি জুন মাহত পাতিলোঁ, সেইখনো আমি ছাকচেছ সেইখন ৰেটত। আৰু এই জুলাই মাহত আমাৰ 4-5 তাৰিখ আমি ক্লজিং চেৰিমনি চিলভাৰ জুবলিৰ। আৰু ইয়াতে আমি অসমৰ টোটেল 12টা টিম, ল'ৰাৰ 6টা আৰু ছোৱালীৰ 6টা টিমক আমি আমন্ত্ৰণ কৰিছিলোঁ। আৰু তাৰে আজি ফাইনেল খেলখন চলি আছে। ফাইনেল খেলত ল'ৰাৰ খেলত অংশগ্ৰহণ কৰিব তেজপুৰ ভলীবল দল আৰু চাউথ কামৰূপ ভলীবল দলে। আৰু ছোৱালী খেলখন চলি আছে মৰিগাঁও ভলীবল দল আৰু গুৱাহাটী ভলীবল দলৰ মাজত। আমাৰ এইটো 2000 চনৰ 8 জুলাইত আমাৰ এইটো প্ৰতিষ্ঠা হৈছিল। আৰু এইটো আমাৰ 25 ইয়াৰ্ছ কমপ্লিট কৰিলে। এইটো আমাৰ মূল উদ্দেশ্য হ'ল কি, অলিম্পিক প্লেয়াৰ উলিয়াব লাগে, যে ইণ্ডিয়া টীমৰ অলিম্পিক ৰিপ্ৰেজেণ্টেটিভ কৰিব লাগে আৰু সেই ইণ্ডিয়া টীমত অসমৰ প্লেয়াৰে পাৰ্টিচিপেট কৰিব লাগে, অংশগ্ৰহণ কৰিব লাগে। এইটোৱে আমাৰ মূল উদ্দেশ্য। আৰু সেই উদ্দেশ্যটো আগত ৰাখি আমি এই খেলবিলাক আয়োজন কৰিছোঁ। আৰু প্লেয়াৰসকলকো ঠিক তেনেকৈ আগবঢ়াই নিয়াৰ কাৰণে আমি উন্নতমানৰ প্ৰশিক্ষক ইয়াত আনিছোঁ। আৰু তেওঁলোকক এই প্ৰশিক্ষণ কৰা হয় যাতে তেওঁলোকে অলিম্পিক পৰ্যায়লৈ আগবাঢ়ি যাব পাৰে, সেইটোৱে আমাৰ মূল লক্ষ্য। ইনডোৰ ষ্টেডিয়ামটো খুবেই প্ৰয়োজন, কিন্তু আমি সেইটো চিন্তা কৰি আছোঁ। আমাৰ ঠাইটো কম ইনডোৰ, কিন্তু তথাপিতো ওপৰত ট্ৰাছ দি পিনে যাতে বৰষুণটো নপৰে, বাকী ছাইডটো অ'পেন কৰি যায়, বৰষুণ নপৰাকৈ যাতে 12 মাইল প্লেয়াৰে যাতে অসুবিধা নোহোৱাকৈ প্ৰেক্টিছ কৰিব পাৰে, তাৰ কাৰণে চিন্তা কৰি আছোঁ। আৰু যদি আমি ফাইনেন্সিয়েলি এইখিনি যদি হেল্প পাওঁ, তেতিয়াহ'লে আমি অচিৰে এইটো কামটো কৰিম। আগতে মোৰ পৰিচয়টো দি লওঁ। মোৰ নাম শৰৎ কলিতা, মই NIS কোচ ভলীবলৰ। মই ইয়াত ওতঃপ্ৰোতভাৱে লাগি থকা। মই 2000 চনৰ পৰা ইয়াত ল'ৰা ছোৱালীবোৰক শিক্ষা দিছোঁ বিভিন্ন ধৰণৰ। তেতিয়া বহুত ল'ৰা ছোৱালী ইয়াত হৈছিলে, আৰু তেতিয়া গোটেই হেৰিটোৱেই মানে এটা পৰিৱেশটো অলপ অন্য ধৰণৰ আছিলে। তাৰপিছত এনেকৈ গৈ 2000 চনত কিয় শব্দটো কৈছোঁ মই, তাৰ আগতে আমাৰ এই বস্তুটো ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিলে। 2000 চনত ইয়াত ৰেজিষ্টাৰ হৈছে আমাৰ এই মাটিখিনি গোটেই আমাৰ। তাৰপিছত আমি ইয়াত কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিছোঁ, কৰি পেলাই লাহে লাহে মানুহৰ পৰা পইচা লৈ আৰু গভৰ্ণমেণ্টৰ পৰা এককালীন আমি এটা সাহাৰ্য পাইছিলোঁ। সেই সাহাৰ্য আছিল 25 লাখ টকা। সেই 25 লাখ টকাই দিয়ে আমি এই ঘৰটো বনাইছোঁ। তাৰপিছত এই খেলুৱৈৰ কোৰ্টবিলাক বনাইছিলোঁ। তাৰপিছত এনেকৈ আহি যেতিয়া 2026 চনত 25 বছৰ সমাপ্ত হ'ল, তেতিয়া আমি ৰূপালী জয়ন্তী হিচাপে
অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে বা উদযাপন কৰিবৰ কাৰণে আমি এই হেৰিটো ইয়াত কৰিছিলোঁ। আৰু আজি এই বিষয়ে আমাৰ টোটেল ছোৱালী আৰু ল'ৰাৰ মানে দলবিলাক আছিলে। তাৰপিছত তেওঁলোকে বিভিন্ন ধৰণে কালি খেলি বাকীকেইটা দল ইয়াৰ পৰা আঁতৰি গ'ল আৰু আজি যিখন ফাইনেল ল'ৰা আৰু ছোৱালীবিলাকৰ সেইখন গুৱাহাটী ভলীবল কোচিং চেণ্টাৰ আৰু মৰিগাঁৱৰ মাজত অনুষ্ঠিত হৈছিলে। সেই অনুষ্ঠিত হোৱা খেলখনত মানে মৰিগাঁও দলে চেম্পিয়নশ্বিপ দখল কৰি ইয়াৰ কৃতিত্ব বহন কৰিছে আৰু গুৱাহাটী দলটো ৰানাৰ্ছ আপ হৈছে। দ্বিতীয় হেৰিটো হ'ল কি আপোনাৰ ল'ৰাৰ খেলত ল'ৰা ক্ষেত্ৰত আপোনাৰ তেজপুৰ কোচিং চেণ্টাৰ আৰু দক্ষিণ কামৰূপ কোচিং চেণ্টাৰৰ মাজত অনুষ্ঠিত হ'ব আৰু খেলখন ছোৱালীতকৈ ইয়াত উন্নত হ'ব। মই যিটো এইকেইদিন খেল দেখিলোঁ তেতিয়া মানে খেলখন চাই উপভোগ কৰিব। আৰু জেনেৰেলি এটা প্ৰতিষ্ঠানত যেতিয়া 25 বছৰ হয় সেই অনুষ্ঠানটোত এটা ফাংচন কৰা, সেই ফাংচনটোৰ নাম কয় ৰূপালী জয়ন্তী। সেই ৰূপালী জয়ন্তীত আমি কেনেধৰণে প্ৰতিষ্ঠা কৰিছোঁ, ইয়াত আমাৰ নিজা ফাণ্ড একোৱেই নাই, কিন্তু আমি সকলোৰে সহযোগিতাত এই আমি অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছোঁ। আৰু আপোনালোকে দেখিছে এইটো সৰ্বাংগ সুন্দৰ এটা প্ৰতিষ্ঠান গুৱাহাটী চিটিৰ মাজত হৈছে বুলি আমি অনুভৱ কৰোঁ। আৰু ইয়াতে ডাঙৰ কথা হ'ল কি ভলীবলটো এনেকুৱা এটা ভলীবল, মই যেতিয়া NIS 1974ত পাটিয়ালাৰ পৰা কৰি আহোঁ নহয়, তেতিয়া এই ভলীবলৰ কোনো ষ্টেণ্ডাৰ্ডেই নাছিল। তাৰপিছত NIS কৰি আহি মই প্ৰথমতে আসাম পুলিচত সোমাই আসাম পুলিচৰ পৰা দলটো প্ৰতিষ্ঠা কৰি নতুন ৰূপত আমি অসমৰ ভলীবলটোৰ পৰিৱৰ্তন আনিছিলোঁ। আৰু যাৰ ফলত আজি ভলীবলৰ পৰিৱৰ্তন বহুত হৈছে আৰু ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্টটো খুব বেছি হৈছে, যাৰ ফলত ইয়াৰ পৰা বহুত ল'ৰা ছোৱালী নেশ্যনেল খেলি বিভিন্ন সংস্থাপত চাকৰি আদি পাই পেলাই তেওঁলোকৰ মানে পৰিয়ালবৰ্গক মানে সুচাৰুৰূপে পৰিচালনা কৰিবলৈ পাইছে। ভলীবল খেলখন এনেকুৱা এটা খেল, আমি ভাবোঁ যে এইটো গৰীবৰ খেল, ধনীৰ খেল। ধনীৰ ল'ৰা ছোৱালী ইয়াত নাহে, গৰীবৰ ল'ৰা ছোৱালীবিলাকে ইয়াত আহি পেলাই এই খেল প্ৰশিক্ষণ কৰে। ইয়াৰ কাৰণ কি, অইন খেলবিলাকত গ'লে আপোনাৰ পইচাৰ বহুত খৰচ হয়, তেতিয়া সকলো অভিভাৱকে পইচা খৰচ কৰি ল'ৰা ছোৱালী মানে স্পৰ্টছমেন বনাব নোৱাৰে। সেইকাৰণে ইয়াত কম খৰচতে সুন্দৰভাৱে খেলুৱৈ নেশ্যনেল টিম যেতিয়া যাব বাহিৰত আৰু সেই চাৰ্টিফিকেটখন যেতিয়া পাব, ইয়াত দুটা খুব ইম্পৰ্টেণ্ট বস্তু, নেশ্যনেল চাৰ্টিফিকেটখন পোৱাৰ পিছত সি যিকোনো এটা ইনষ্টিটিউটত কলেজত হওক হায়াৰ ছেকেণ্ডেৰী হওক মানে এডমিশ্যনটো পায়। দ্বিতীয়টো হ'ল কি, এতিয়া গোটেই পৃথিৱীতে স্পৰ্টছৰ প্ৰতি যিটো আকৰ্ষণ আহিছে, এই স্পৰ্টছমেন কটা প্ৰত্যেক ডিপাৰ্টমেণ্টতে আছে আৰু সেই সুযোগতে ইয়াৰ পৰা বহুত ল'ৰা ছোৱালী বিভিন্ন ডিপাৰ্টমেণ্টত গৈ মানে প্ৰতিষ্ঠা স্থাপন কৰিছে। গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ ৰূপালী জয়ন্তী আজি সামৰণি অনুষ্ঠান, আৰু এই প্ৰশিক্ষণ কেন্দ্ৰই নিৰৱচ্ছিন্নভাৱে ভলীবলৰ খেলুৱৈসকলক আগুৱাই আনিবৰ কাৰণে নতুন প্ৰতিভাক প্ৰশিক্ষণ দি উলিয়াই আনিবৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা লৈ আছে। আৰু এনে প্ৰচেষ্টাৰ বাবে ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সকলো কৰ্মকৰ্তাক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ তাৰিখত আচলতে আমাৰ প্ৰতিভাৰ অভাৱ নাই গোটেই অসমত, কিন্তু সেই প্ৰতিভাক উলিয়াই আনি প্ৰশিক্ষণ দি এটুকুৰা ঠাইলৈ আগুৱাই নিয়াটোৱে আচলতে মূল কাম, আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই এই কামটোকে কৰি আছে। আৰু এতিয়া তাতে ব্ৰহ্মপুত্ৰ ভলীবল যিটো যাত্ৰা, অভিজিত ভট্টাচাৰ্যও এই প্ৰশিক্ষণ কেন্দ্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। গতিকে আজিও আমি কৈ গৈছোঁ যে 25 বছৰ যাত্ৰাটো সৰু যাত্ৰা নহয়, আৰু 25 বছৰ এটা সফল যাত্ৰা, আৰু গোটেই অসমৰ কাৰণে গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ এই যাত্ৰাটো এটা অনুকৰণীয় যাত্ৰা। আৰু অহা 25 বছৰত কি কৰিব, তেনে ৰূপৰেখা যদি গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই যুগুত কৰে, নিশ্চয় যুগুত কৰিব।
তেনে ৰূপৰেখাক সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰক সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আমি আগবঢ়াম।